কাইলৈ অসমত অনুষ্ঠিত হ'ব আসন্ন লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষত চলি থকা লোকসভা সাধাৰণ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে বিভিন্ন ৰাজনৈতিক দলে। কাইলৈ অসমত ৫টাকৈ লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটদান। দ্বিতীয় পৰ্যায়ৰ ভোটদান হ'ব লগা লোকসভা সমষ্টি ৫খন হৈছে নগাঁও, দৰং, ওদালগুৰি, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ। এই ৫খন লোকসভা সমষ্টিৰ বাবে কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব লগা সমষ্টি ৫খনৰ ভিতৰত আটাইতকৈ চৰ্চিত আৰু আকৰ্ষণীয় সমষ্টি হিচাপে পৰিগণিত হৈছে ৯ নং নগাঁও লোকসভা সমষ্টি। ৯ নং নগাঁও লোকসভা সমষ্টিত হ'ব তিনিকুণীয়া যুঁজ। ইণ্ডিয়া এলায়েন্সৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ পৰা প্ৰক্ষেপ কৰা হৈছে প্ৰদ্যুৎ বৰদলৈ, বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ মাজত হ'ব তিনিকুণীয়া যুঁজ। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে বিৰোধী ঐক্যমঞ্চৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ হৈ হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা নগাঁৱত কোনে সেই হাঁহি মাৰে সেয়া হ'ব সময়ত লক্ষণীয়। সবৰে খবৰ ভাল? এবাৰ নাচিব পাৰিনে না? সঁচাই পাৰিবি?